যোৰহাটৰ 4 শিক্ষাৰ্থীৰ নিৰুদ্দেশৰ নতুন মূৰ শিক্ষাৰ্থী কেইগৰাকীক অপহৰণ কৰা বুলি দাবী পৰিয়ালৰ লোকৰ গাঁৱৰে এজন যুৱকে শিক্ষাৰ্থী কেইগৰাকীক অপহৰণ কৰাৰ দাবী উল্লেখযোগ্য যে শনিবাৰে পুলিবৰৰ পৰা নিৰুদ্দেশ হৈছিল 4 শিক্ষাৰ্থী ইয়াৰে 2জন ছাত্ৰ আৰু 2গৰাকী ছাত্ৰী পশ্চিম যোৰহাট পুলিবৰত এই ঘটনা সংঘটিত হৈছিল সন্ধানহীন ছাত্ৰী 2গৰাকী সপ্তম আৰু দশম শ্ৰেণীত অধ্যয়নৰত অভিভাৱকলৈ এখন চিঠি লিখি থৈ গৈছে এগৰাকী শিক্ষাৰ্থীয়ে সমান্তৰালকৈ সন্ধানহীন হৈ আছে আন 2 ছাত্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে কালিৰ পৰা নিৰ্দেশ হৈ আছে মানে আৰক্ষীক জনাইছে নে আৰক্ষী কালি মোৰ ঘৰলৈ আৰক্ষী গৈছিলে মই আৰক্ষীক তেতিয়া মই কৈছোঁ বাইদেউ গৈছিলে মই বোলো এনেকৈ মোৰ ল'ৰাটো এনেকৈ হেৰাইছে নাইকিয়া হৈছে মই ফেচবুকত দিম বুলি ভাবিছিলোঁ মানে বাইদেউহঁত পাইছে মই ফেচবুকত দিম বুলি কথাষাৰ ভাবিছিলোঁ সেই মুহূৰ্ততে তাৰপিছত আপোনাৰ বাইদেউহঁতে কৈছে এনেকুৱা বোলে কোনোবা ছোৱালী এগৰাকীক লৈ গৈছে পলুৱাই নিছে মই গম পাই নাপায় বোলো মই বিশেষ সেইবোৰ নাজানো মই কামৰ পৰা আহি সোমাইছোঁহি ঘটনাটো কালি শনিবাৰে ৰাতিপুৱা 8:30ত ছোৱালীজনী ইউনিফৰ্ম ড্ৰেছতে আহিছে ইয়াৰ মানে হেজাৰীগাঁও ছোৱালীজনীয়ে ফোন কৰিলে আমাৰ ছোৱালীলৈ বোলে বন্দনা বৰা আহা আজি একেলগে স্কুললৈ যাওঁ তাৰপাছতে দেউতাকে যেনিবা তিনিআলি উঠাই গ'ল সেই এপেখনত গৈছেও মানে আৰু ল'ৰা ছোৱালী আছে স্কুলীয়া ল'ৰা ছোৱালী লগত গৈছে বুলি বাপেকে মানে ইয়াত তিনিআলিত হৈ গ'ল উঠাই পেলাই থৈ গ'লত তাৰপিছতে মানে স্কুলৰ পৰা হেৰিয়লৈ তাৰকাগৃহ দেখাবলৈ নিম বুলি কৈছিলে কোৱা দেখি মই ভাবিলোঁ স্কুলৰ পৰা পোৱাহি নাইকিয়া তাৰকাগৃহ দেখাবলৈ নিছে বুলি ভাবিলোঁ তাৰপাছতে তেতিয়া মানে ভাবি আছোঁ 1টামান বজালৈকে অকণমান চাগে দেৰি হৈছে দেখাবলৈ নিছে তাৰপাছতে 2:30মান বজাত আৰু এজনী ছোৱালী যিজনীয়ে চিঠি লিখি থৈ গৈছিলে ঘৰত বোলে মই আহিলোঁ মা দেউতা বোলে এনেকৈ বুলি লিখি থৈ গৈছিলে 7ৰ ছোৱালী এজনী মোৰ লগত লৈ আহিছোঁ এনেকৈ বুলি কৈছে এতিয়া আপুনি কি হয় মই মানে ছোৱালীজনী মাক হয় ছোৱালী 2জনী পলাইছে তাহাৰ ল'ৰা 2টা আৰু এটা বেলেগ ডাঙৰ ল'ৰা এটাই হেনো বোলে মানে কিডনেপ কৰাৰ নিচিনাকৈ লৈ গৈছে ছোৱালী মানে 4টাকে